স্বাগতম বন্ধুসকল, আপুনি যদিহে APDCLৰ পৰীক্ষা দিব তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো অতিকে দৰকাৰী হ'ব। আপুনি পৰীক্ষা দিবলৈ যাওঁতে কি কি সামগ্ৰী নিব লাগিব আৰু কি কি সামগ্ৰী নিব নোৱাৰিব আৰু লগতে পৰীক্ষাৰ সিলেবাস কি কি হ'ব এই সম্পৰ্কে মই এই ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই মূল কথাটোলৈ আগবঢ়াৰ আগতেই এটা অনুৰোধ কৰোঁ যে এনে ধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ মতামত জনাব। এই APDCLৰ বিভিন্ন পদৰ কাৰণে যি পৰীক্ষা হ'ব সেই সকলো পৰীক্ষাৰ্থীৰ সুবিধা হোৱাকৈ মোৰ এই চেনেলত তথ্যসমূহ দি থাকিম। এতিয়া আহক আমি ভিডিঅ'টোৰ মূল কথাটোলৈ আগবঢ়াওঁ। আপোনালোকে নিশ্চয় গম পাইছে যে APDCLত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO, তাৰপিছত অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লাইট ভেহিকল ড্ৰাইভাৰ আৰু সহায়ক পদৰ বাবে ইতিমধ্যে আবেদন বিচাৰিছিলে। যিসকলে ইতিমধ্যে সেই পৰীক্ষা দিম বুলি সেই পদৰ কাৰণে আবেদন পত্ৰ পূৰণ কৰিছে সেইসকলৰ এডমিট কাৰ্ড ইতিমধ্যে APDCLৰ ৱেবছাইটত উপলব্ধ হৈছে। সেইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব। মই কেইটামান কথা কৈ লওঁ এই ভিডিঅ'টোত। মূলতঃ পৰৱৰ্তী ভিডিঅ'ত মই কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে এই সম্পৰ্কত মই জনাম। আপোনালোকে বিশেষভাৱে কমেণ্টত জনাব আপোনালোকে কিবা প্ৰয়োজন অনুভৱ কৰে নেকি। এতিয়া মই আপোনালোকক মূলতঃ এইটো কথা কওঁ যে আপোনালোকে এইকেইটা কথাত বিশেষভাৱে মন কৰিব লাগিব। সেইকেইটা হ'ল এডমিট কাৰ্ডৰ লগত আপোনালোকে তিনিটা বস্তু নিব লাগিব। সেই বস্তুকেইটা হৈছে আপোনালোকৰ ফটো ID কাৰ্ড। ফটো ID কাৰ্ডত আপোনালোকৰ কি কি থাকিব পাৰে? ড্ৰাইভিং লাইচেঞ্চ থাকিব পাৰে, পান কাৰ্ড, পাছপোৰ্ট, স্কুল কলেজৰ ID বা ভোটাৰ ID, আধাৰ কাৰ্ড ইত্যাদি কোনো এটা আপোনালোকে নিব পাৰিব। সেইটো ফটো ID কাৰ্ড হিচাপে। তাৰপিছত 2 নম্বৰটো সামগ্ৰী হৈছে এডমিট কাৰ্ডৰ লগত নিবলগীয়া, সেইটো হৈছে ব্লেক বল পেন। মানে আপোনালোকে যিটো আমি ৰিফিল পেন ইউজ কৰোঁ, বল পেন হয়, বল পেন কোৱা হয়, ক'লা চিয়াহীৰ আপোনালোকে পেন নিব লাগিব আপোনাৰ উত্তৰ কাৰণে, মানে যিখিনি আপোনালোকে OMR চিটত গোল কৰিব লাগিব সেইখিনিৰ কাৰণে। তো 3 নম্বৰ বস্তুটো হৈছে 2 কপি আপোনালোকৰ ফটো লাগিব, ৰঙীন ফটো লাগিব। তাৰ ৰুলত লিখিছে টু আইডেণ্টিকেল কালাৰ্ড ফটোগ্ৰাফছ অফ কেণ্ডিডেট আৰ এলাউড ইন টু দ্য এক্সামিনেশ্যন হল। গতিকে 2 কপি আপোনালোকে কালাৰ্ড ফটোগ্ৰাফ নিব লাগিব। আৰু এইখিনি বাদ দি আপোনালোকে অন্যান্য সা সামগ্ৰী নিব নোৱাৰিব। আপোনালোকৰ প্ৰপাৰ ফটো, ছিগনেচাৰ বা সেইখিনি যদি নিমিলে তেতিয়াহ'লে আপোনালোকে পৰীক্ষা হলত সোমাব নোৱাৰিব। তাৰপিছত কেইটামান বাধা দিছে, কেইটামান ইয়াতে নিৰ্দেশনা দিছে। সেইটো হৈছে যে আপোনালোকৰ কাৰণে গোটা বা জুলীয়া যিকোনো প্ৰকাৰে ৰবৰ জাতীয় বা কিবা আপোনালোকে মাৰ্কাৰ জাতীয় মানে যিকোনো ধৰণৰ মচিব পৰা সামগ্ৰী নিব নোৱাৰিব। বহুতে হোৱাইটনাৰ ব্যৱহাৰ কৰে, সেইখিনি ব্যৱহাৰ কৰিব নোৱাৰিব। বা অন্য যিকোনো ধৰণৰ গোটাই হওক জুলীয়াই হওক কোনো ধৰণৰ মচিব পৰা সামগ্ৰী আপোনালোকে নিব নোৱাৰিব। নেক্সট আপোনালোকৰ কাৰণে বাধা দিয়া হৈছে, সেইটো সকলো পৰীক্ষাতে থাকে, মোবাইল ফোন, বিভিন্ন কাগজ পত্ৰ, কেলকুলেটৰ, স্মাৰ্ট ৱাটচ, ব্লুটুথ ডিভাইচ, তাৰপিছত বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট এইবিলাক পৰীক্ষা হলত নিব নোৱাৰিব। সেইখিনি কথা বহুতে জানে। আৰু যিকোনো ধৰণৰ তেনেকুৱা সা সামগ্ৰী নিলে তেওঁ পৰীক্ষা হলৰ পৰা বহিষ্কাৰ কৰা হ'ব। তাৰপিছত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিহেতু কোনো ধৰণৰ বেগ বা তেনেকুৱা বস্তু সা সামগ্ৰী আপোনাক পৰীক্ষা হললৈ নিবলৈ নিদিয়ে আৰু তাৰ দায়িত্ব সেইকাৰণে এটা অথৰিটিয়ে নলয় পৰীক্ষা হলত থকা। আপুনি বাহিৰত থৈ গ'লেও সেইখিনি যদি হেৰাই যায় তাৰ কাৰণে তেওঁলোকে দায়বদ্ধ নহয়। গতিকে আপুনি বেগ বা তেনেধৰণৰ সামগ্ৰী লৈ নাযাব, তাৰ দায়িত্ব নলয়। যিহেতু পৰীক্ষা হলত আপোনাক সেইখিনি নিবলৈ নিদিয়ে, এইকেইটা কথা আপোনালোকে জানিব লাগিব। তাৰপিছত এটা কথা গুৰুত্বপূৰ্ণ হ'ল যে পৰীক্ষা আৰম্ভ হোৱাৰ পিছত কোনো পৰীক্ষা হলত সোমাব নোৱাৰিব। কেতিয়াবা আধা ঘণ্টাৰ পিছত 15 মিনিটৰ পিছত সোমাবলৈ দিয়া নিয়ম থাকে, কিন্তু ইয়াত এই পৰীক্ষাত আপোনাক সোমাবলৈ দিয়া নিয়ম নাই। গতিকে আপুনি পৰীক্ষাৰ সময়ৰ আধা ঘণ্টা পূৰ্বেই তাত পাবই লাগিব। গতিকে পিছত পোৱাটো নকৰিব। নেক্সট গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এডমিট কাৰ্ড
নোহোৱাকৈ আপুনি কিবা কাৰণত যদি এডমিটটো এৰি থৈ যায়, আপোনাক যিমানে আপুনি পৰিচয় পত্ৰ নেদেখুৱাওক কিয় এডমিট কাৰ্ড অবিহনে আপোনাক পৰীক্ষা দিবলৈ নিদিব। গতিকে আপুনি এডমিট কাৰ্ড নিবই লাগিব। তাৰপিছত এডমিট কাৰ্ডটো যিহেতু আপোনালোকে ৱেবছাইটত পাব, তাৰ প্ৰিণ্ট আউট এটা লৈ ল'ব। গতিকে একো অসুবিধা নহয়। পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে আপুনি যিকোনো পৰিস্থিতিত আধা ঘণ্টা বা এঘণ্টাৰ পিছতে আপুনি পৰীক্ষা হল এৰিব নোৱাৰিব। একেবাৰে পৰীক্ষা শেষ কৰিহে আহিব পাৰিব। কিবা কাৰণত আপুনি এঘণ্টা পৰীক্ষা নিদিওঁ বুলি যদি ভাবে, আপোনাক পৰীক্ষা হলৰ পৰা আহিবলৈ অনুমতি নিদিয়ে। তাৰপিছত আপোনালোকৰ পৰীক্ষা হলত কি কৰিব লাগিব, OMR চিট ফিল আপ কৰিব লাগিব, সেইখিনি গম পায়। আৰু সেইখিনি আপুনি কমপ্লিট ফিল আপ কৰি মেলি জমা দিব লাগিব। এইখিনি হ'ল মূল কথা। এতিয়া মই পৰীক্ষাৰ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ কথা কওঁ। সেইটো হ'ল আপোনালোকৰ যি পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ সময় হ'ল 2 ঘণ্টা আৰু নম্বৰ থাকিব 100। আৰু এই 100 নম্বৰৰ পৰীক্ষাটোৰ কাৰণে আপোনালোকে টেট পৰীক্ষাৰ কথা গম পায় যে যিটো 2012 চনত টেট পৰীক্ষা হৈছিল, তেনেধৰণেই হ'ব। আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰোঁতেই তাৰ লগতে এটা স্পেচিমেন কপি ডাউনলোড হ'ব। সেই ডাউনলোড হওঁতে আপোনালোকে তাতে OMR চিটটো কেনেকুৱা সেইটো দেখিবলৈ পাব। গতিকে ঘৰতে প্ৰেক্টিছ কৰিব। যিসকলে আগতে তেনেধৰণৰ পৰীক্ষা দিয়া নাই, সেইসকলে ঘৰতে প্ৰেক্টিছ কৰিলে সুবিধা হ'ব। আৰু যদি আপোনালোকে OMR চিট ফিল আপ কৰা সম্পৰ্কত কিবা আপোনালোকৰ সন্দেহ আছে বা মনত খোকোজা আছে, আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰি জনাব। তেতিয়া মই পৰৱৰ্তী ভিডিঅ'ত OMR চিট কেনেকৈ ফিল আপ কৰে সেই সম্পৰ্কে মই জনাম, যদি আপোনালোকে প্ৰয়োজন বোধ কৰে। এইখিনিতে মই পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ইয়াতে নিগেটিভ মাৰ্ক আছে। নিগেটিভ মাৰ্কটো হৈছে যে 4টা প্ৰশ্নত আপোনালোকৰ 1 নম্বৰ নিগেটিভ মাৰ্ক হ'ব। তাৰমানে এটা প্ৰশ্নত 0.25 আছে। তাৰমানে আপোনালোকে 4টা যদি ভুল উত্তৰ দিয়ে, তেতিয়াহ'লে সেই 4টা ভুল উত্তৰৰ বাবে আপোনালোকে পোৱা নম্বৰৰ পৰা 1 মাইনাছ হ'ব। তেনেকৈ 8টা যদি ভুল উত্তৰ দিয়ে, তেতিয়া 2 মাইনাছ হ'ব। কথাটো সেইটোৱেই। এইখিনি হ'ল পৰীক্ষাৰ সম্পৰ্কীয় কথা। এতিয়া মই চিলেবাছটোৰ বিষয়ে অকণমান কৈ যাওঁ। ভিডিঅ'টো দীঘল হ'ব। গতিকে পৰৱৰ্তী কি কথা প্ৰয়োজন আপোনালোকে প্ৰয়োজন বোধ কৰিলে কমেণ্টত জনাব, মই পৰৱৰ্তী ভিডিঅ'ত ক'ম। যদিহে আপুনি অফিচ কাম ফিল্ড এছিষ্টেণ্ট পদৰ কাৰণে সাজু হৈছে পৰীক্ষা দিবলৈ, তেতিয়া আপোনাৰ 100 নম্বৰৰ যিটো পৰীক্ষা হ'ব 2 ঘণ্টা সময়ৰ, তাত জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, বেছিক কম্পিউটাৰ নলেজ আৰু জেনেৰেল মেথমেটিক্স থাকিব 10ম শ্ৰেণীৰ পৰ্যায়ৰ। তাৰ গণিতখিনি হ'ল 10ম শ্ৰেণীৰ পৰ্যায়ৰ থাকিব, ক্লাছ 10 ষ্টেণ্ডাৰ্ড। এইখিনি হ'ল অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে। আৰু এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণেও মোটামুটি একেই। তাৰ অতিৰিক্তভাৱে 50 নম্বৰৰ একাউণ্টেঞ্চি বা ষ্টেটিষ্টিক্স বা মেথমেটিক্স অফ ডিগ্ৰী লেভেলৰ কাৰণে একাউণ্টেঞ্চি বা ষ্টেটিষ্টিক্স বা মেথমেটিক্স থাকিব 50 নম্বৰ। আৰু বাকী 50 নম্বৰ থাকিব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, বেছিক কম্পিউটাৰ নলেজ এণ্ড জেনেৰেল মেথমেটিক্স অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ড। গতিকে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে সেইটো। আৰু লাইট ভেহিকল ড্ৰাইভাৰ, লঘু যি বাহন চালক, সেইসকলৰ কাৰণে যিটো পৰীক্ষা হ'ব, তাতে 50-50 দুটা ভাগ হ'ব। এটা 50ত আছে, প্ৰথম মানে পাৰ্ট 1ত আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, জেনেৰেল মেথমেটিক্স অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ড, একেই প্ৰায়। আৰু পাৰ্ট বিত যিটো 50 নম্বৰ আছে, তাত আছে মেটাৰ্ছ ৰিলেটেড টু ড্ৰাইভিঙৰ লগত জড়িত বিষয় থাকিব, তাত আছে 50 নম্বৰ। আৰু সহায়ক পদৰ কাৰণে 50 নম্বৰটো আগৰ দৰে একেই, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড আৰু জেনেৰেল মেথমেটিক্স অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ড। আৰু বাকী পাৰ্ট বিত মানে 50 নম্বৰ আছে, তাত ক'ৰ ITI ছাবজেক্টৰ ওপৰত থাকিব বা ট্ৰেডছ, যিটো ট্ৰেডৰ তেওঁ প্ৰাৰ্থী হয়, ইলেক্ট্ৰিচিয়ান হওক, ৱাৰমেন হওক, ৱেল্ডাৰ হওক, ফিটাৰ, মেচিনিষ্ট যি হয় মানে, সেইটোৰ 50 নম্বৰ থাকিব। গতিকে ভিডিঅ'টোৰ মূল কথাখিনি ইমানেই। নিশ্চয় মই ভাবিছোঁ আপোনালোকক এই তথ্যখিনিয়ে সহায় কৰিব। যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক এটা কৰিব, আপোনালোকৰ কমেণ্ট জৰুৰ জনাব। আৰু যদিহে চেনেলটো আগতে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ভিডিঅ'ৰ তলতে যিটো ছাবস্ক্ৰাইব বুলি লিখা ৰেড বুটন আছে, তাত প্ৰেছ কৰি দিব। আপোনালোকে যদি আগতে ছাবস্ক্ৰাইব কৰি থৈছে, তেতিয়া পুনৰ ছাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন নাই। আৰু সকলোৱে পাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ মতামত জৰুৰ জনাব। আপোনালোকৰ মতামতৰ সাপেক্ষত মই পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰিম। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। জয় অসম।